কংগ্ৰেছ দলে তেওঁলোকে বাৰে বাৰে এটা প্ৰশ্ন সুধি আছে যে ভাৰতৰ কিমান ক্ষতি হ'ল। ক্ষতি হ'ব পাৰে, ক্ষতি নহ'ব পাৰে, যুদ্ধৰ পৰিৱেশ চলি আছে। আজি আমি প্ৰশ্ন কৰিব লাগে পাকিস্তানৰ কিমান ক্ষতি হ'ল। ৰাহুল গান্ধীৰ তেওঁ যে দেশখনক ভাল নাপায়, পাকিস্তানৰ কাৰণে তেওঁ বেছি চিন্তা কৰিছে, যাতে ভাৰতে কয় যে মোৰ এখন জাহাজ ক্ষতি হ'ল, পাকিস্তান টিভিত কি উঠিব, ব্ৰেকিং নিউজ, ফ্লেছ নিউজ, আৰে আমি জিকি গ'লোঁ। কিন্তু তেওঁ যদি ওলোটাই মোদী ডাঙৰীয়াক সুধিলেহেঁতেন যে পাকিস্তানৰ কি ক্ষতি হ'ল, তেতিয়া মোদী ডাঙৰীয়াই ক'লেহেঁতেন যে 70জন টেৰৰিষ্ট মৰিলে, 8টা হাৱাই আড্ডা বা বিমানবন্দৰ আমি তছনছ কৰি পেলালোঁ, ভাৰতৰ গৌৰৱ বাঢ়িলেহেঁতেন। গতিকে ৰাহুল গান্ধীৰ গোটেই প্ৰচেষ্টাটো নৰেন্দ্ৰ চাৰেণ্ডাৰ নহয়, ইণ্ডিয়ান আৰ্মি চাৰেণ্ডাৰ। নৰেন্দ্ৰ মোদীয়েতো যুঁজ কৰা নাই, বিমানততো পাইলট মোদী নাছিলে, কোন আছিল? আমাৰ সেনা বাহিনী, আমাৰ বায়ু সেনা। তেওঁ নৰেন্দ্ৰ চাৰেণ্ডাৰ কোৱা নাই, ইণ্ডিয়ান আৰ্মি চাৰেণ্ডাৰ তেওঁ কৈ আছে। গতিকে ৰাহুল গান্ধীৰ যিটো অপাৰেশ্যন সিন্দুৰক লৈ যিটো ভূমিকা, সি আজি দেশৰ সেনা বাহিনী, প্ৰাক্তন সেনা বাহিনী, দেশক ভাল পোৱা প্ৰতিগৰাকী জনতাই তেওঁক ধিক্কাৰ দিছে। আৰু যোৱাকালি মই বিধানসভাত কৈছোঁ যে বাংলাদেশৰ বিজয় টিজয় এইবিলাক একো নাছিল, অসমৰ কাৰণে সেইবিলাকে আজি অভিশাপ হৈ পৰিলে। যদি আমি যুদ্ধ জিকিছিলোঁৱে, দেশখন আমাৰ হৈ থাকিব লাগিছিলে। গতিকে এই গোটেইবিলাকে কেনেকৈ কংগ্ৰেছৰ ৰাজনীতিয়ে আমাৰ উত্তৰ পূব আৰু অসমক কিমান ক্ষতি কৰিলে যোৱাকালি মই কৈছোঁ। আৰু মই বিৰোধী দলক আহ্বানো কৰিছোঁ যে কেতিয়াবা এছেম্বলিত এটা দিন লৈ আহক, আপোনালোকেও পঢ়ি আহিব, আমিও পঢ়ি আহিম। মানুহেও বিচাৰে যে এছেম্বলিত ভাল ডিবেট হ'ব লাগে। গতিকে এইবিলাক কথা বাৰ্তা হ'লে আমিও ভাল পাওঁ।